ক্ষমা কৰি দিয়া, ফৰগিভনেছ সহজ নহয়, নিশ্চয় নহয়। এনেকে কোৱা মানুহো মই পাইছো যি মোক কৈছে যে সেই মানুহজনক মই কেনেকে ফৰগিভ কৰো, কেনেকে ক্ষমা কৰি দিওঁ, যাৰ কাৰণে মোৰ জীৱনৰ 10টা বছৰ নষ্ট হৈ গৈছে। এই কথাটো এনেকুৱা নহয়নে? I am drinking the poison and thinking someone else will die. মানে মই সেই পয়জনটো 10 বছৰে লৈ আছো, হয়তো ঘটনাটো 5 মিনিট বা 10 মিনিটৰ কাৰণেহে ঘটিছিল। ফৰগিভনেছক লৈ আমাৰ কিছুমান ধাৰণা আছে যে আমি অনুভৱ কৰো, এনেধৰণে ভাবো যে ফৰগিভ কৰি দিয়াৰ লগে লগে, ক্ষমা কৰি দিয়াৰ লগে লগে মই পাৱাৰলেছ হৈ যাম, মোৰ পাৱাৰটো ক'ত থাকিব, মই দেখোন দুৰ্বল হৈ যাম। ফৰগিভনেছক লৈ আমি এনেধৰণৰ কিছুমান ধাৰণা ৰাখো যে সেই মানুহজনক মই ক্ষমা কৰি দিছো মানে হৈছে মই পাহৰি গৈছো, তেওঁ যি কৰিলে কৰিলে, আৰু কাইলৈৰ পৰা হয়তো সেই মানুহজনৰ লগত মই আকৌ এবাৰ কফি খাবলৈ যাব পাৰো। কিন্তু ফৰগিভনেছ হৈছে আপোনাৰ ভিতৰত থকা সেই পয়জনখিনিৰ লগত আপুনি ডিল কৰাটো। যেতিয়ালৈকে আপুনি সেই পয়জনখিনিক ডিল নকৰিব, তেতিয়ালৈকে আচলতে আপুনি ভিতৰৰ পৰা হিলেই নহব। ইয়াৰ লগত সেই মানুহজনৰ যাত্ৰাটোৰ কোনো কানেকশ্যন নাই। ই কেৱল আপোনাৰ জীৱন যাত্ৰাৰ এটা হিলিং প্ৰচেছ, আৰু লগতে ইয়াৰ লগত জড়িত হৈ আছে যে এই ঘটনাটোৰ পৰা মই কি শিকিলো, মোৰ শিক্ষা কি হ'ল। গতিকে আপুনি সেই শিক্ষাটো লওক আৰু আগবাঢ়ি যাওক সেই মানুহজনক ফৰগিভ কৰি। যিহেতু ইয়াত কথাটো এনেধৰণৰ, যদি সাপ এটাই আপোনাক খুটে, আপুনি সাপটোৰ পিছে পিছে যাব নে আপোনাৰ ভিতৰত দিয়া সেই পয়জনটোৰ লগত আপুনি ডিল কৰিব? নিশ্চয় আপুনি সেই পয়জনটোৰ লগত আপুনি ডিল কৰিব, সাপটোৰ পিছে পিছে নাযায়। আৰু ইয়াৰ পাছত এইটোও নহয় যে সাপডাল যেতিয়া আমাৰ সন্মুখত আকৌ পিছৰবাৰ আহিব তেতিয়া আমি সাৱধান নহ'ম। নিশ্চয় আমি এবাৰ বেছিকে সাৱধান হ'ম। গতিকে ফৰগিভনেছ হৈছে যে আপোনাৰ নিজৰ ভিতৰৰ পয়জনখিনিক আপুনি ডিল কৰা, কেনেধৰণে আপুনি হিল কৰিব পাৰে, তাৰ পৰা কিটো লাৰ্ণিং হ'ল, আৰু সেই লাৰ্ণিংটোৰ জৰিয়তে আপুনি আগবাঢ়ি যোৱা। মহাত্মা গান্ধীয়েও কৈছে, The weak cannot forgive. Forgiveness is the attribute of the strong.